নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে অতি প্ৰয়োজনীয় এটা টপিক ফান্ডামেন্টাল ৰাইটছৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি বিভিন্ন প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ আগতে প্ৰথমে জানিব লাগিব ফান্ডামেন্টাল ৰাইটছনো কি হয় ফান্ডামেন্টাল ৰাইটছ আৰ দ্য বেসিক ৰাইটছ given to every citizen by the Constitution of India ফান্ডামেন্টাল ৰাইটছ হৈছে সেইসমূহ অধিকাৰ যিসমূহ ভাৰতৰ সংবিধানে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক প্ৰদান কৰে এই অধিকাৰসমূহ ভাৰতৰ প্ৰত্যেকজন নাগৰিকে জন্মসূত্ৰে লাভ কৰে These rights protect our freedom and ensure we can live with equality dignity and justice যাতে আমি কোনো এখন সমাজত কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন নোহোৱাকৈ সমতাৰ ভিত্তিত ন্যায়ৰ ভিত্তিত যাতে জীৱন নিৰ্বাহ কৰিব পাৰো তাৰ ওপৰত সংবিধানত গুৰুত্ব প্ৰদান কৰি এই ফান্ডামেন্টাল ৰাইটছসমূহ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ পাছতে আমি জানিব লাগিব আমাৰ ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে সংবিধানৰ ক'ত উল্লেখ আছে আমাৰ এই ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে সংবিধানৰ 3 নম্বৰ অধ্যায়ত উল্লেখ আছে বা তৃতীয় অধ্যায়ত উল্লেখ আছে কেইটা ফান্ডামেন্টাল ৰাইটছৰ কথা উল্লেখ আছে 6টা ফান্ডামেন্টাল ৰাইটছৰ কথা উল্লেখ আছে আৰু কোৱা হয় যে ভাৰতৰ সংবিধানে এই ফান্ডামেন্টাল ৰাইটছৰ যেটো ধাৰণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ধাৰ কৰি অনা বুলি কোৱা হয় এতিয়া আমি জানিব লাগিব ভাৰতৰ সংবিধানত থকা এই ফান্ডামেন্টাল ৰাইটছ 6টানো কি হয় প্ৰথমটো হৈছে ৰাইট টু ইকুৱেলিটি যেটো ভাৰতৰ সংবিধানৰ আৰ্টিকল 14 ৰ পৰা 18 লৈকে আছে দ্বিতীয়টো হৈছে ৰাইট টু ফ্ৰীডম এটো আছে সংবিধানৰ আৰ্টিকল 19 ৰ পৰা 22 লৈকে তাৰ পাছৰটো হৈছে ৰাইট এগেইনষ্ট এক্সপ্লয়টেচন এটো আছে ভাৰতৰ সংবিধানৰ আৰ্টিকল 23 ৰ পৰা 24 লৈকে তাৰ পাছৰটো হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন এটো আছে আৰ্টিকল 25 ৰ পৰা 28 লৈকে তাৰ পাছৰটো আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ্টিকল 29 ৰ পৰা 30 ৰ ভিতৰত আছে 6 নম্বৰ ফান্ডামেন্টাল ৰাইটছটো হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ এটো আছে আৰ্টিকল 32 এইখিনিতে আমি এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ আৰ্টিকল 21(8) ৰাইট টু এডুকেশ্যনৰ বিষয়ে কোৱা হৈছে যেটো বিএড এন্ট্ৰেন্সত বাৰে বাৰে আহি থকা দেখিবলৈ পোৱা যায় এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হৈছে which part of the Indian Constitution deals with fundamental rights অপচনসমূহ তলত দিয়া আছে the right answer will be option number B part 3 next question to hoise how many fundamental rights are there in the Indian Constitution at present the right answer will be option number A 6 3 number question which article of the Indian Constitution deals with untouchability the right answer will be option number B article 17 4 number question to hoise right to education is a part of which fundamental right the right answer will be option number D right to life and personal liberty 5 number question to hoise which article provides for the right to constitutional remedies the right answer will be option number A article 32 6 number question to hoise who describe article 32 as the heart and soul of the constitution the right answer will be option number C B.R. Ambedkar এই B.R. Ambedkarক ভাৰতীয় সংবিধানৰ পিতৃ স্বৰূপ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো আছে which fundamental right is available only to Indian citizens and not to foreigners the right answer will be option number B next question to ase which article prohibits discrimination on the basis of religion race caste sex or place of birth the right answer will be option number B article 15 9 number question to ase which of the following is not a fundamental right the right answer will be option number B right to property eto agote bharator সংবিধানৰ মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু 44th amendmentৰ জৰিয়তে সংবিধানৰ মৌলিক অধিকাৰৰ পৰা ৰাইট টু প্ৰপাৰ্টিটো অতৰাই দিয়া হৈছিল বৰ্তমান ইয়াক লিগেল ৰাইট হিচাপে সংবিধানত ৰখা হৈছে 300 এই অনুচ্ছেদত আমাৰ শেষৰটো প্ৰশ্ন হৈছে which article of the constitution mentions freedom of religion the right answer will be option number C article 25 এইকেইটা আছিল বিএড এন্ট্ৰেন্সৰ বাবে অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন যেটো ফান্ডামেন্টাল ৰাইটছৰ সৈতে সম্পৰ্কিত হয় আগন্তুক সময়ত এনে প্ৰয়োজনীয় যেন লগা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই আপোনালোকৰ সন্মুখলৈ আনি থাকিম ধন্যবাদ